নমো নমঃ শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ ৰাজব্ৰহ্ম ৰাজগুহ্য যোগ নামৰ অথবা ৰাজগুহ্য যোগ নামৰ নৱম অধ্যায়ৰ প্ৰথম সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ। শ্ৰী ভগৱান উবাচ ইদম তু তে গুহ্যতমং প্ৰবক্ষ্যাম্যনাসূয়বে জ্ঞানং বিজ্ঞানসহিতম যজ্ঞত্বা মোক্ষসে শুভাত। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমৎ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ। পৰমেশ্বৰ ভগৱানে ক'লে, হে মোৰ প্ৰিয় বন্ধু অৰ্জুন, যিহেতু তুমি মোৰ প্ৰতি কেতিয়াও ঈৰ্ষাপৰায়ণ হোৱা নাই, সেইবাবে উপলব্ধ জ্ঞান সমন্বিতে এটা অত্যন্ত গোপনীয় জ্ঞান মই তোমাক দিব খুজিছোঁ। সেই জ্ঞান লাভ কৰি তুমি জড়জাগতিক জীৱনৰ দুখসমূহৰ পৰা মুক্তি পাব পাৰা বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই অক্ষৰ ব্ৰহ্মযোগ নামৰ অষ্টম অধ্যায় সম্পূৰ্ণ কৰি ৰাজতত্ত্ব জ্ঞানৰ বা ৰাজব্ৰহ্মযোগৰ যি তত্ত্বজ্ঞান দিয়া প্ৰসংগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীত উল্লেখ কৰা অনুসৰি এজন ভক্তই যিমানেই ভগৱানৰ বিষয়ে শ্ৰৱণ কৰিবলৈ পায়, সিমানেই তেওঁ দিব্য জ্ঞান লাভ কৰে। শ্ৰীমৎ ভগৱত গীতাতো এনে শ্ৰৱণৰ উপাদেয়তাৰ কথা কোৱা হৈছে আৰু পৰম পুৰুষ পৰমেশ্বৰৰ বাণী দিব্য শক্তিৰে পৰিপূৰ্ণ এই শ্ৰীমৎ ভগৱত গীতাৰ যি 700টা শ্লোক আছে, সেই শ্লোকো আমাৰ দিব্য জ্ঞান সম্পন্ন। আৰু ভক্তসকলৰ সংগত থাকি পৰমেশ্বৰৰ বিষয়ে চৰ্চা আৰু কীৰ্তন কৰিলে এই দিব্য শক্তিৰ বিষয়ে উপলব্ধি কৰিব পাৰি। কেৱল কাল্পনিক বা কল্পনাবিলাসী দাৰ্শনিক অথবা পুথিগত বিদ্যাৰে পণ্ডিত হোৱাসকলৰ সংগৰ পৰা এই জ্ঞান লাভ কৰিব নোৱাৰে বুলি ইয়াতে উল্লেখ কৰিছে, যি জ্ঞান স্বকীয় উপলব্ধিৰ বিষয়বস্তু বুলি কৈছে। আৰু এই শ্লোকভাগীত উল্লেখ কৰা অনুসৰি যি ভগৱত গীতাৰ আৰম্ভণিতে থকা প্ৰথমটো অধ্যায়ত গ্ৰন্থৰ যি পাতনি স্বৰূপে বহুখিনি কথা যি গূঢ়তম তত্ত্বৰ বিষয়ে কৃষ্ণই ভগৱান শ্ৰীকৃষ্ণক উপদেশ দিছিলে, সেই উপদেশ সম্পৰ্কে যি ভক্তি ৰসামৃত সিন্ধুত সুন্দৰভাৱে উল্লেখ কৰিছে। আৰু বদ্ধ জীৱৰূপে এই যি পাৰ্থিৱ জগতত থাকিও যদি কোনোবাজনে পৰম আন্তৰিকতাৰে পৰমেশ্বৰক সেৱা ভক্তি কৰিবলৈ অভিলাষা কৰে, তেনেহ'লে তেওঁ এজন জীৱনমুক্ত পুৰুষ বুলি বুজিব লাগিব। সেইদৰে ভগৱত গীতাৰ দশম অধ্যায়তো এই কথা কোৱা হ'ব যে ভগৱানৰ সেৱাৰ দ্বাৰাই বা ভগৱানক যি ভক্তি কৰা হয়, সেই ভক্তিৰ দ্বাৰাই পৰম পুৰুষৰ এই সান্নিধ্য লাভ কৰে আৰু জীৱই মুক্ত পুৰুষ স্বৰূপে গঠিত হয় বুলি কৈছে। আৰু ইয়াত উল্লেখ কৰা অনুসৰি এই শ্লোকত যি ইদম জ্ঞানম বুলি উল্লেখ কৰিছে, যে এই জ্ঞান অৰ্থাৎ এই জ্ঞান বুলি কোৱাৰ লগে লগে প্ৰত্যক্ষভাৱে শুদ্ধ ভক্তিযোগৰ ইংগিত দিছে। আৰু ইয়াত উল্লেখ কৰা অনুসৰি যি শ্ৰৱণ কীৰ্তন স্মৰণ পাদসেৱন অৰ্চন বন্দন দাস্যভাৱ সখ্য আৰু আত্মনিবেদন, এই 9বিধ ভক্তিয়েই হৈছে মুখ্য স্বৰূপ বা ভক্তিযোগৰ মুখ্য বিষয়। আৰু এই 9ধা ভক্তিৰ আচৰণৰ ফলত ভক্ত এজন আধ্যাত্মিক উপলব্ধি বা কৃষ্ণ ভাৱনাৰ স্তৰলৈ উন্নীত হয়। আৰু এইদৰে জগজাগতিক যি কুলুষতা আছে, সেই জড়জাগতিক কুলুষতাৰ হৃদয় মুক্ত হয় আৰু একোজন ব্যক্তি কৃষ্ণত্বলৈ লাভ কৰাৰ প্ৰতি অগ্ৰসৰ হয় বুলি ইয়াতে উল্লেখ কৰিছে। আৰু উল্লেখ কৰা অনুসৰি যি আধ্যাত্মিক উপলব্ধি, সেই আধ্যাত্মিক উপলব্ধিৰ প্ৰথম স্তৰেই হৈছে এইখিনি। কিন্তু তাৰ বাহিৰেও আত্মাৰ উপলব্ধি কৰাজন আধ্যাত্মিক কৰ্ম আৰু সাধাৰণ লোকৰ দৈহিক কৰ্মৰ মাজত থকা পাৰ্থক্য বুজিবলৈ তেওঁ পাৰক হ'ব লাগিব বুলিও ইয়াতে উল্লেখ কৰিছে। আৰু এই ক্ষেত্ৰত যি ঐশ্বৰ্যশালী শক্তিৰ কথা কৈছে, যি পৰম পুৰুষ পৰমেশ্বৰ, তেওঁৰ ওপৰত থকা যি ক্ষমতা, সেই ক্ষমতা ইয়াতে প্ৰকাশিত কৰা হ'ব। আৰু এই শ্লোকত যি অনসূয়বী শব্দৰ প্ৰয়োগ কৰিছে, সেই সংস্কৃত শব্দটোৰ অৰ্থ যথেষ্ট প্ৰাসংগিক, যাৰ দ্বাৰাই বুজাব বিচাৰিছে যে সাধাৰণতে ভাষ্যকাৰসকলে একোজন ডাঙৰ পণ্ডিত, বাৰুকৈ শ্ৰীমৎ ভগৱত গীতাৰ ব্যাখ্যা কৰিবলৈ তেওঁলোক পাৰক হৈছে বাবে তেওঁলোক ডাঙৰ পণ্ডিত বুলি আমি মানিব লাগিব। তাত সত্ত্বেও পৰম পুৰুষ পৰমেশ্বৰ কৃষ্ণৰ প্ৰতি ঈৰ্ষাপৰায়ণ কিছুমান থাকে, যিয়ে এই গীতাৰ অপব্যাখ্যা দিয়ে। আনকি বৰ ডাঙৰ ডাঙৰ পণ্ডিতসকলেও ভগৱত গীতাৰ অশুদ্ধ ব্যাখ্যা কৰিবলৈ অগ্ৰসৰ হয়। যিহেতু এই পণ্ডিতসকল ভগৱান কৃষ্ণৰ প্ৰতি ঈৰ্ষাপৰায়ণ, সেইবাবে তেওঁলোকে দিয়া ব্যাখ্যা মূল্যহীন বুলিও ইয়াতে ভাষ্যকাৰে উল্লেখ কৰিছে।
আৰু ভগৱানৰ ভক্তসকলে আগবঢ়োৱা ব্যাখ্যা পিছে শুদ্ধ বুলি ইয়াতে উপস্থাপন কৰিছে। আৰু ঈৰ্ষাপৰায়ণ হ'লে কোনেও ভগৱত গীতাৰ ব্যাখ্যা কৰিব নোৱাৰে বুলি ইয়াতে সমালোচনা কৰিছে, বৰঞ্চ তেওঁলোকক ইয়াতে মূৰ্খৰ দৰে আচৰণ কৰা বুলিও কৈছে। যিজনে বুজি পায় যে কৃষ্ণই হ'ল পৰম পুৰুষ পৰমেশ্বৰ ভগৱান, বিশুদ্ধ এজন অলৌকিক ব্যক্তি, কেৱল তেওঁৰ বাবেই এই অধ্যায়সমূহৰ উপাদেয় দেৱতা বুলি তেওঁ উপলব্ধি কৰিব পাৰে। আৰু সেই ক্ষেত্ৰতে ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ ক্ষেত্ৰত অনসূয়বে শব্দৰ প্ৰয়োগ কৰিছে। এয়েই উক্ত বিশিষ্ট শ্লোকফাঁকিৰ সৰল গুড়াৰ্থ। ধন্যবাদ।